উৰিয়াম ঘাটত শেহতীয়াভাৱে থুৰিবাৰী নামৰ ঠাইত সন্দেহজনক মিয়া লোকে ইতিমধ্যে মিয়াৰ ঘৰ জ্বলাই নগা মানুহে ঘৰ জ্বলোৱা বুলি এটা অভিযোগ আনি দুইখন ৰাজ্যৰ মাজত শান্তিপূৰ্ণ বাতাবৰণ চলি থকাৰ সময়ত সংঘাত লগাবৰ কাৰণে এটা প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই ক্ষেত্ৰত ইতিমধ্যে বিভিন্নজনে বিভিন্ন ধৰণে মত আগবঢ়াইছে। আমাৰ লগত সৰুপথাৰ বিধানসভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন আছে, তেখেতৰ পৰা মই বিষয়টো অকণমান জানিব বিচাৰিম। 11 তাৰিখে ৰাতি এইটো ঘটনা 10 বাজি যোৱাৰ পাছত 10 নহয় 8টা 8:30 বজাৰ ঘটনা। একচুৱেলি দুজন যুৱক, যি দুজন মিয়া যুৱক, তেওঁলোক মটৰচাইকেলত আহিছে, আহি ঘৰটো জ্বলাইছে, জ্বলাই তেওঁলোকে ভিডিঅ' কৰিছে আৰু ভিডিঅ' কৰি তাৎক্ষণিকভাৱে তেওঁলোক সেই ঠাইৰ পৰা আঁতৰি গৈছে আৰু তেওঁলোকে মৌলবাদী শক্তি সক্ৰিয় হৈছে, মিয়ালেণ্ড দাবী কৰিছে। এটা মুছলিম মৌলবাদী শক্তি কেইদিনমানৰ পৰা বিশেষকৈ এভেকশ্যনৰ কথা ওলোৱাৰ পৰা সৰুপথাৰত খুব সক্ৰিয় হৈছে। তেওঁলোকে বিভিন্ন প্ৰকাৰে ইয়াত প্ৰভাৱ বিস্তাৰ কৰিবলৈ যত্ন কৰিছে আৰু যিজন ল'ৰাৰ কথা মই কৈছোঁ ঘৰ জ্বলাই তেওঁলোকে ভিডিঅ' কৰিছিল, ঘৰ জ্বলোৱাৰ 10 মিনিটৰ পাছতে তেওঁ ফেচবুকতো পোষ্ট কৰিছে দূৰলৈ গৈ। এই বিষয়ে পুলিচে অনুসন্ধান কৰি আছে, মই নামটো নকওঁ, তেওঁ যিহেতু পুলিচে ব্যৱস্থা ল'ব। তাৰ পাছত তেওঁলোকে এই গোটেই বিষয়টো নগা মানুহে কৰিছে এনেকুৱা এটা ধাৰণা দিবলৈ যত্ন কৰিছে। নাগালেণ্ড আৰু অসমৰ মাজত শান্তি সম্প্ৰীতি আৰু ভাতৃত্ব সদায় অক্ষুণ্ণ থাকিব। আজিও বৰ্ডাৰ মেজিষ্ট্ৰেটৰ দুইখন ৰাজ্যৰ নেতৃত্বত খুব সুন্দৰকৈ এখন সভা হৈ গ'ল, যাতে কোনো ধৰণৰ ভৱিষ্যতে একো অশান্তি নহয়, শান্তি সম্প্ৰীতি বজাই ৰাখে, তাৰ কাৰণে শান্তি কমিটি গঠন কৰা এটা প্ৰক্ৰিয়াও হৈছে। আৰু সীমান্তত অসম আৰু নাগালেণ্ডৰ মাজত সংঘাত একোৱেই নাই। সংঘাত আছে বুলি কৈ নাগা লোকক দেখিলেই তেওঁলোকৰ চেহেৰাৰ ফটো লৈ তেওঁলোকক অসম দখল কৰিবলৈ আহিছে জাতীয় কথা কৈ আমাৰ যে এটা পৰিস্থিতি নষ্ট কৰিব খুজিছে, এইটো খুব বেয়া কথা হৈছে। আৰু সেইকাৰণে তাৰ প্ৰত্যুত্তৰ হিচাপে আমি কম দিনৰ ভিতৰতে এটা মাছ স্কেলত প্লেণ্টেশ্যন আৰম্ভ কৰিম, যিটোত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী মহোদয় দুইজন উপস্থিত থাকিব। গতিকে নাগালেণ্ড চৰকাৰৰ পৰা, নাগালেণ্ড জনসাধাৰণৰ পৰা, নাগালেণ্ড বিভিন্ন চিভিল ছ'চাইটিৰ পৰা গোটেই উচ্ছেদ আৰু প্লেণ্টেশ্যন এই প্ৰক্ৰিয়াটোত আমি ইমান সঁহাৰি পাইছোঁ। সেই সময়ত নগা সাধাৰণ ৰাইজে, আপোনালোকে সেই সময়ত নিউজো কৰিছে যে তেওঁলোকে তেওঁলোকৰ ট্ৰেডিশ্যনেলি যি বইল গাহৰি বা ইত্যাদি বনাই আনি আমাৰ অসমৰ পুলিচ, আমাৰ উচ্ছেদ কৰা লোকক অপ্যায়িত কৰিছিলে, ভাত খুৱাইছিলে। এই খুব সুন্দৰ এটা অৱস্থা আছে। গতিকে মই এনেকুৱা এটা চেঞ্চিটিভ ইছ্যুত ঘৰ এটা জ্বলা দেখি চিধা নগাই জ্বলালে জাতীয় বাতৰি পৰিৱেশন নকৰিবৰ বাবে সাংবাদিক বন্ধুসকলকো অনুৰোধ কৰিছোঁ, কাৰণ ৰিয়েলিটিটো তেওঁলোকে গম পোৱা ভাল। আৰু এইটো দুৰ্বৃত্তই জ্বলাইছে, দুৰ্বৃত্ত কিছুমান মিয়া জনগোষ্ঠী। ডেফিনেটলি তৃতীয় পক্ষ জড়িত হৈ আছে। তেওঁলোকে সুপৰিকল্পিতভাৱে অসমীয়া আৰু নগা লোকৰ মাজত সংঘাত সৃষ্টিৰ কাৰণে ষড়যন্ত্ৰ কৰিছে। ইতিমধ্যে আমি পূৰ্বৰ পৰাই এই সন্দেহ সকলোৰে আছিল যে নগা আৰু অসমীয়াৰ মাজৰ শান্তিপূৰ্ণ পৰিস্থিতি বিঘ্নিত কৰিবৰ কাৰণে তৃতীয় পক্ষই এই ধৰণৰ এটা পথ অৱলম্বন কৰিব, আৰু সেয়া ইতিমধ্যে প্ৰমাণিত হৈছে বাৰে বাৰে যে উৰিয়াম ঘাটেই হওক বা নেঘেৰী বিলতেই হওক তেওঁলোকে তৃতীয় পক্ষটো সক্ষম হোৱা নাই। গতিকে তেওঁলোকে বাৰে বাৰে প্ৰচেষ্টা চলাইছে কোনটো পদ্ধতিৰে ইতিমধ্যে নগা অসমীয়াৰ মাজৰ শান্তি সম্প্ৰীতি বিঘ্নিত কৰি উচ্ছেদটো যাতে কিবা কাৰণত ৰখাব পাৰি, বা হাইকোৰ্টৰ অৰ্ডাৰ থকা যিসকল লোকৰ ঘৰ বৰ্তমান প্ৰশাসনে উচ্ছেদ কৰা নাই সেই ঘৰসমূহ কেনেকৈ ৰখাব পাৰি তাৰ লক্ষ্যত উপনীত হৈ এনেদৰে এটা মিছা প্ৰচাৰ চলাই সকলোৰে মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। আমি সকলোকে আহ্বান জনাইছোঁ শান্তিপূৰ্ণভাৱে চলাই উচ্ছেদ অভিযানত সকলোৱে সহযোগিতা কৰক আৰু অবৈধ লোকক ইয়াৰ পৰা বিতাড়িত কৰিব লাগে। আৰু আমাৰ নাগালেণ্ড আৰু অসম চৰকাৰৰ বা আমাৰ যি দুইখন ৰাজ্যৰ জনতাৰ মাজত যি শান্তি সম্প্ৰীতি এয়া সকলোৱে অটুট ৰাখিব লাগে। এইখিনি সকলোৰে প্ৰতি আহ্বান থাকিল।